হাইলাকান্দিতে সরকারি জমি বেদখলের অভিযোগ, দখলমুক্ত করতে লালা পুলিশ এবং পুরসভার উচ্ছেদ অভিযান। শহরে বেআইনিভাবে দখল করা ফুটপাতগুলো খালি করার নির্দেশ জেলা প্রশাসনের। রাস্তার যানজটের সমস্যা দূর করতে জেলা প্রশাসনের এই উদ্যোগ। হয়, আজি আমাৰ লালা মিউনিচিপাল এৰিয়াত যোনবোৰ ফুটপাথত ইলিগেল এনক্ৰচমেণ্ট যোনবোৰ হৈ আছিলে আগৰ পৰা, দীৰ্ঘদিনৰ পৰা আমি দেখি আছিলোঁ যে ভেৰিয়াছ দোকানদাৰবিলাকে ফুটপাথবিলাকলৈ ইলিগেলি অকুপাই কৰি তেওঁলোকৰ দোকান বা যিকোনো ব্যৱসায় কৰি আছিলে তেওঁলোকে। আৰু এইটো কাৰণে আমাৰ জেনেৰেল পাব্লিকৰ বহুত কষ্ট হৈছিলে। আমাৰ হাততো বহুত কমপ্লেইন আহি আছিলে বাৰে বাৰে, আৰু এইটো আমিও বিচাৰোঁ যে এইটো নহওক, যিহেতু ট্ৰাফিক ইছ্যুজবোৰ বহুত স্পাৰ হৈ আছিলে এইটো কাৰণে। তো আজি আমাৰ মিউনিচিপালিটিৰ লগত আমাৰ পুলিচ প্ৰশাসন মিলি আমি যিখিনি ইলিগেল এনক্ৰচমেণ্ট হৈছিলে এইখিনিত আমি অলপ মানুহবিলাকক ক'লোঁ